ইতিমধ্যে নিৰ্বাচনলৈ মাজত মাথো আৰু মাত্ৰ কেইটামান দিন ইতিমধ্যে জমি উঠিছে নদুৱাৰৰ ৰাজনীতিৰ আকাশ বতাহ অভিযোগ প্ৰতি অভিযোগৰ মাজেৰে এতিয়া চলিছে নদুৱাৰত নিৰ্বাচনী প্ৰচাৰ মোৰ লগত এই মুহূৰ্তত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আমি পুনৰ কৈছোঁ 5 বছৰৰ বিধায়ক তেওঁ আছে আমি পোনে পোনে তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিম কিমান আশাবাদী এইবাৰ 100% নদুৱাৰ সমষ্টিক লৈ বিগত প্ৰায় এটা সপ্তাহ ধৰি বিভিন্ন বিতৰ্কৰ আচলতে আওতাত সোমাই পৰিছে সমষ্টিটোৰ প্ৰচাৰৰ অভিযোগ প্ৰতি অভিযোগ হিংসাৰ অভিযোগ আহিছে বিজেপি কৰ্মীক আক্ৰমণ কৰিছে বিজেপি আক্ৰমণ কৰা বুলি অভিযোগ আছে এটা পৰিকল্পিত ষড়যন্ত্ৰ নদুৱাৰ সমষ্টি তেনেকুৱা গৰম বতাহ নাই এতিয়া কংগ্ৰেছ দলে পৰিকল্পিত ষড়যন্ত্ৰৰে যে নদুৱাৰত যেহেতু 25 বছৰ মই বিধায়ক আছো গতিকে আমাৰ দলৰ চৰকাৰ আছে 10 বছৰ গতিকে স্বাভাৱিকতে এটা বদনাম দিবলৈ বিচাৰে যে নদুৱাৰ সমষ্টিত গণতন্ত্ৰ নাই বা নদুৱাৰ সমষ্টিত নৰ্থ কোৰিয়াৰ নিচিনা পৰিৱেশ নদুৱাৰ সমষ্টিত কিং জম কিবা কিবি বহু কথা ইয়াত ক'বলৈ বিচাৰে কিন্তু আপোনালোকে যদি আগৰ পৰিক্ৰমাটো চাই এই নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ 1 চনৰ পৰা 16 চনৰ চৰকাৰৰ দিনত ইয়াত কেনে পৰিৱেশ আছিলে মুক্ত নিৰ্বাচন ইয়াত নাছিলে কংগ্ৰেছৰ দলৰ মানুহে কেনেকৈ আমাৰ দলৰ মানুহক আক্ৰমণ কৰিছিল বিশেষকৈ প্ৰাক্তন বিধায়ক পানেশ্বৰ বসুমতাৰী বিধায়ক থকা অৱস্থাত আনহে নালাগে আমাৰ দলৰ মানুহক অত্যাচাৰ বা আক্ৰমণ কৰাটো বেলেগ কথা কিন্তু নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ফৰেষ্ট কেম্প তেওঁ নিজ হাতে জ্বলাই দিছিল বুলি ৰেঞ্জাৰে থানাত এফআইআৰ দিছিল কোনো বিচাৰ নহল শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত কেনেকৈ কম্পিউটাৰ ৰুম ভাঙি দিছিল কম্পিউটাৰ ভাঙি দিছিল জিলাৰ উপায়ুক্তই থানাত কেছ দিলে বিচাৰ নহল গাপ দিলে গতিকে তেওঁলোকে যিবিলাক কথা বতৰা এতিয়া গণতন্ত্ৰ নাই বা অশান্ত জৰ্জৰিত কৰি থাকিব বুলি বিচাৰে যে কংগ্ৰেছৰ শাসনৰ কালত যিবিলাক ঘটনা সংঘটিত হৈছিল ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত আজি শান্তি প্ৰিয় এক পৰিৱেশ শান্ত পৰিৱেশ এই আমাৰ সমষ্টিত আছে যিবিলাক পৰিৱেশ তেওঁলোকে অপপ্ৰচাৰ কৰিছে এতিয়া কংগ্ৰেছৰ কেণ্ডিডেট গৰাকী মাৰিলে বুলি দাংকলা কৰি নিয়া এই যে পৰি যোৱা ঘটনাটো এইটোতো এখন নাটক নহয় জানো আপোনালোকেও জানে পুলিচেও জানে ডাক্তৰেও জানে কংগ্ৰেছে বিজেপি কৰ্মীক বদনাম দিবৰ কাৰণে এই পৰিকল্পিত ষড়যন্ত্ৰৰ এটা পৰিৱেশ কৰিলে আৰু মই বিজেপি দলৰ প্ৰাৰ্থী মই বিধায়ক হিচাপে মই ৰাজনৈতিক সন্যাস ল'ম বুলি ক'লো তেওঁলোকে খালি প্ৰমাণ কৰক যে এই ঘটনাটোত কংগ্ৰেছৰ প্ৰাৰ্থী সুনীল ছেত্ৰীয়ে মাৰ খাইছে বা তেওঁক আঘাতপ্ৰাপ্ত কৰিছে বিজেপি কৰ্মী প্ৰমাণ কৰক মই ৰাজনৈতিক সন্যাস ল'ম প্ৰমাণটো কৰিবলৈ নাহিল আজি কৈ আছে যে প্ৰমাণ ফেচবুকত আছে ভিডিঅ'ই প্ৰমাণ কৰি আছে ভিডিঅ'টো দেখুৱাকচোন তেওঁ যিটো ভিডিঅ' দেখা মানে পুলিচৰ হাতত বা যিখিনি আছে সেইটোৱেতো এটা বস্তু তেওঁ পৰি যোৱা পুলিচৰ মাজত তাততো বিজেপি কৰ্মীৰ মাজত পৰি যোৱা নাই তাততো এজনো বিজেপি কৰ্মী নাই তাত পেৰামিলিটাৰী ফ'ৰ্চ আছে পুলিচ ফ'ৰ্চ আছে কংগ্ৰেছ দলৰ কৰ্মী আছে যে তেওঁক ৰূপা কলিতাই মাৰিলে নেকি কংগ্ৰেছেহে মাৰিব লাগিব কাৰণ পৰিকল্পিত ষড়যন্ত্ৰ বেছি চিঞৰ বাখৰ কোনে কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতাই কৰা নাই গতিকে ৰূপা কলিতাই তেওঁ কৈছে যে মোক মাৰিছে কোনে মাৰিছে দেখা নাই ৰূপা কলিতাই কৈছে মই মৰা দেখা নাই যাক মাৰিছে বুলি কৈছে তেওঁক কোনে মাৰিছে দেখা নাই পিছফালৰ পৰা মাৰিছে আৰু যোন কিনাৰতে আছে তেওঁ কৈছে মই তেওঁক মৰা দেখা নাই মাৰিব লাগিব ৰূপা কলিতাই কোনে মাৰিছে বেলেগে যদি মাৰিছে পিছফালৰ পৰা ৰূপা কলিতাই মাৰ মাৰি দি পেলাই মৰিলে দায়িত্ব ল'ব লাগিব কোনে এইবিলাক কথা কৈ আছে তাৰমানে এইটো এটা গোটেই পৰিকল্পিত ষড়যন্ত্ৰ মই সেইকাৰণে কৈছো যে গৌৰৱ গগৈয়ে বিধানসভাৰ ৰিজাল্টৰ পিছত তেওঁতো বিপৰ্যয় হ'বই এটা থিয়েটাৰ পাৰ্টি খোলক হিৰো আৰু হিৰোইন সুনীল ছেত্ৰী আৰু ৰূপা কলিতাক দি দিয়ক ছেকেণ্ড শ্ব'হে চলে থিয়েটাৰ পাৰ্টি থাৰ্ড শ্ব'লৈকে চলিব নিশ্চিতভাৱে এটা কথা তেওঁ কৈছে আপুনি যিহেতু অভিনেতাৰ কথা ক'লে তেওঁ মানে কৈছে আজি যে আপুনি সমষ্টিটোত কংসৰ ভাও লয়
আপোনাতকে বোলে ভাল অভিনেতা নাই, তাতে আপুনি কংসৰ ভাও লয়। গতিকে কংসই সমষ্টিটোত কংসৰ ভাও লোৱা মানুহজনে অভিনয় কৰিব নে তেওঁ জীৱনত বোলে ছাত্ৰ জীৱনতো অভিনয় কৰিব নে এতিয়াও বোলে জীৱনত কেতিয়াও অভিনয় কৰিব? মই TSB কলেজত মই বেষ্ট এক্টৰ 2বাৰ পাইছোঁ, আনকি কিবা জেগাতো মই বেষ্ট এক্টৰ পাইছোঁ। অভিনয়টো মই অকল কংসৰ অভিনয় কৰা নাই, মই অভিনয় কৰিছোঁ ভীমৰো কৰিছোঁ, দুঃশাসনৰ যে ৰক্তপান কৰা ভীমৰো কৰিছোঁ। মই অভিনয় কৰিছোঁ ভোগজৰাত লক্ষী সিংহৰ অভিনয় কৰিছোঁ। মই অভিনয় কৰিছোঁ মণিৰাম দেৱানত কন্দৰ্পেশ্বৰ সিংহৰ অভিনয় কৰিছোঁ। মই কংসৰো অভিনয় কৰিছোঁ। গতিকে অভিনয়টো মই নকৰা নহয়। মই ছাত্ৰ জীৱনৰ পৰা অভিনয় বিধায়ক হোৱালৈকে, সিদিনাওতো মই ভোগজৰাত লক্ষী সিংহৰ অভিনয় কৰিছিলোঁ অলপ দিন আগতে। মানে ড্ৰামা যিবিলাক আছে কেঁকুৰা পৰ্ব কিবা কিবি এইবিলাক একলব্যততো মই একলব্যৰ অভিনয় কৰিছোঁ। তেওঁ অকল কংসৰটোহে দেখি আছে। মই মঞ্চৰ অভিনেতা হয়, কিন্তু ৰাজনৈতিক পথাৰৰ অভিনেতা মই নহয়। তেওঁ কেতিয়াও মঞ্চত অভিনয় কৰিব পৰা নাই, কিন্তু নেশ্যনেল হাইৱেক ৰাজনৈতিক ক্ষেত্ৰত যিটো অভিনয় কৰিছে সেই অভিনয় চবেই কৰিব নোৱাৰে, তাৰমানে ময়ো কৰিব নোৱাৰোঁ। মই মঞ্চত অভিনয় কৰি আছোঁ আৰু কৰি যাম, আৰু কৰিম মই মঞ্চ অভিনয়। আৰু কৈ আছে এইবাৰ নদুৱাৰৰ গোৰ্খা জনগোষ্ঠীয়ে মানে গোৰ্খা ৰাইজে আপোনাক বোলে এবাৰ আঁকোৱালি নলয়। গোৰ্খা জনগোষ্ঠীয়ে এতিয়ালৈকে মোক পেলাই দিয়া নাই আৰু পেলাই নিদিয়ে। গোৰ্খা জনগোষ্ঠীয়ে মোক আঁকোৱালি ল'লে MLA হোৱাৰ আগৰ পৰা, আৰু এই 30 বছৰ কাল গোৰ্খা জনগোষ্ঠী আৰু বিভিন্ন জনগোষ্ঠীৰ নদুৱাৰবাসী ৰাইজৰ কোলাত মই আছোঁ। হৃদয় মই তেওঁলোকৰ জয় কৰিবলৈ চেষ্টা কৰিছোঁ, জয় কৰিছোঁ, আৰু মই সদায় সকলো জনগোষ্ঠীৰ লগতে গোৰ্খা জনগোষ্ঠীকো সন্তুষ্ট কৰি আহিছোঁ আৰু কৰি যাম। মোক কেতিয়াও গোৰ্খা জনগোষ্ঠীয়ে পেলাই নিদিয়ে মোৰ বিশ্বাস। তেওঁহে নদুৱাৰ সমষ্টিৰ অন্যান্য জনগোষ্ঠীটো বাদ গোৰ্খা জনগোষ্ঠীৰ কোলাতেই তেওঁ এতিয়ালৈকে উঠিব পৰা নাই। তেওঁ কোলাত উঠিবলৈ চেষ্টা কৰক।